আজি আমি যেতিয়া বিটিসি গঠন কৰিছিলো আমি এটা নতুন আশা লৈ বিটিসি গঠন কৰিছিলো যে ৰাইজৰ মাজত সমন্বয় থাকিব ৰাইজৰ মাজত সম্প্ৰীতি থাকিব আন্দোলনৰ পৰা অহা ব্যক্তিসকল দুৰ্নীতিৰ পৰা বহু দূৰত থাকিব আৰু বিটিসি অঞ্চলত কেন্দ্ৰ আৰু ৰাজ্যই আগবঢ়োৱা উদাৰ আৰ্থিক সাহায্যৰ জৰিয়তে বিটিসি অঞ্চল অসমৰ ভিতৰতে জাকত জিলিকা হ'ব কিন্তু আজি 15 বছৰ পিছত আমি যদি নিজকে নিজে সেই প্ৰশ্ন কৰো আমি কি উত্তৰ পাম আজি বিটিসি লৈ প্ৰত্যেক বছৰে 1000 কোটি টকাতকৈ বেছি টকা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে প্ৰেৰণ কৰে এই টকা ক'ত যায় ৰাস্তাও ৰাজ্য চৰকাৰে বনায় অৰুণোদয় অৰুন্ধতী আঁচনিও ৰাজ্য চৰকাৰে চলায় বৃদ্ধ পেঞ্চনো ৰাজ্য চৰকাৰে দিয়ে বিনামূলীয়া চাউলো ৰাজ্য চৰকাৰে দিয়ে এই টকা ক'ত যায় বিটিসিত কোনো বাজেট নাই যে বাজেট ভাষণ হ'ব দুখীয়া মানুহৰ কাৰণে কিবা আঁচনি দিম একো নহলেও বোলে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰাকেইটাক ভাল কৰি স্কলাৰশ্বিপ এটাই দিম একো নহলেও বিটিসি অঞ্চলত ডাঙৰ ফুটবল ফিল্ড কেইখনমান নিৰ্মাণ কৰিম বাথৌ মন্দিৰত সহায় কৰিম ৰাভা অসমীয়া ভাষী এই লোকসকলৰ উপাসনাৰ বাবে আমি কিবা স্থান সহায় কৰিম একো আঁচনি নাই একো কথা নাই আজি 1000 কোটি টকা বছৰত যোৱা 5 বছৰত মোৰ হাতেদি মোৰ টকা নহয় ৰাজ্য চৰকাৰৰ টকা অসমৰ বিত্তমন্ত্ৰী হিচাপে 5000 টকাতকৈ বেছি টকা আমি বিটিসিৰ হাতত তুলি দিছো কিন্তু ৰাইজৰ উন্নতি নাই পদৰ পিছত পদ আমি মুকলি কৰি দিছো ইন্টাৰভিউ হৈছে নে মেৰিটত চাকৰি দিছে কোনো কথা নাই কেনেকে কোনে চাকৰি পায় বোলে চিফে এখন লিষ্ট দিয়ে সেই লিষ্ট মতে চাকৰি হয় তেনেকে কি সমাজ চলিব নেকি কেনেকে বিটিসিৰ লৰাই কেনেকে চলিব বিটিসিৰ লৰা ছোৱালীয়ে কিয় পঢ়িব যদি চাকৰিত যদি নিযুক্তিত যদি মেধাৰ ওপৰত মেধাৰ ভিত্তিত নিযুক্তি নহয় মোৰ মাটি মই ৰাভা মই অসমীয়া ভাষী মই বড়ো ভাষী মই গোৰ্খা ভাষী মোৰ নিজৰ এই বিটিসিত মোৰ জনম ধৰি মই ইয়াত বাস কৰি আছো মোৰ মাটিখিনি মই কিয় বিক্ৰী কৰিব নোৱাৰো মই বেলেগৰ মাটি কিয় কিনিব নোৱাৰো কিনা বেচা কৰিবৰ কাৰণে এছডিসি কিয় টকা দিব লাগে কিয় আমি তেওঁলোকৰ ওচৰত যাব লাগে কোনো কথা নাই বোলে নহয় আমি নোৱাৰো এনেকে নচলিব মানুহক শোষণ কৰি কোনো চৰকাৰ চলিব নোৱাৰে যেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰে ইলেকশ্যনত আহে ইয়াত চাহ বাগিচাৰ ছোৱালীয়েও নাচে বাগৰুম্বাও হয় ৰাভা জনগোষ্ঠীৰো নাচ বাগন হয় ভাল কথা আমিতো বিচাৰিছিলো তেনেকে মিলি থাকক কিন্তু ইলেকশ্যনৰ পিছত সব পাহৰি যায় ইলেকশ্যনৰ পিছত কোনে চাকৰি পায় ক'ত টকা যায় বোলে ভিচিডিচিয়ে দিব এইটো কি বস্তু কি ভিচিডিচি কোনে বনাই দিছে এইটো বোলে চিফে ভিচিডিচি বনাই দিছে ভিচিডিচি মতে চলিব হৰে এইটো বস্তু ক'ৰ পৰা আহি গ'ল কোনো ইলেকশ্যন নাই কোনো ভোট নাই আজি আমি 5 কেজি কৈ 35 কেজি এটা পৰিয়ালক বিনামূল্যত চাউল দিওঁ এতিয়া মোক ৰৌতাত মানুহে ক'লে বোলে আমি 35 কেজি নাপাওঁ ৰেচনৰ দোকানত আধা চাউল কাটি লয় হয় নেকি তো এইবিলাক নিয়মটো মই আগত শুনাই নাই এটা মোক ভণ্টিহঁতে পিঠাখন খাব দিছে অলপ যদি মোৰ পিঠাটো দিলীপেও কাটি লয় অলপ যদি পল্লৱেও কাটি লয় মোৰ কাৰণে কি থাকিব ইফালে ভোক লাগি আছে দুখীয়া মানুহক নৰেন্দ্ৰ মোদী আৰু আমাৰ চৰকাৰে চাউল দিছে ইয়াত যদি বিপিএফেও অলপ কাটি লয় ভিচিডিচিও কাটি লয় ৰেচনৰ দোকানেও কাটি লয় কন্ট্ৰোলেও কাটি লয় আমাৰ পেটত কি যাব
কোনো নীতি নাই, কোনো নিয়ম নাই। বোলে নৰেন্দ্ৰ মোদীয়ে ঘৰ পঠাইছে। মই ওদালগুৰিত সুধিলোঁ, ৰৌতাত সুধিলোঁ, বিনা পইচাত কোনে কোনে ঘৰ পাইছে হাত দাঙকচোন। কোনেও হাত নাদাঙে। ইয়াতে পাইছে নেকি বিনা পইচাত ঘৰ? একদম মোৰ কথা ধুনীয়াকৈ শুনক, পিছত আকৌ নহ'লে BPF-এ মোকে ক'ব মই মিছা কথা ক'লোঁ বুলি। একদম ভাবি চিন্তি ভগৱানৰ নামত উত্তৰ দিয়ক। আল্লাহ, ঈশ্বৰ, ভগৱান যি আমাৰ আছে, কোনোবাই টকা নিদিয়াকৈ BTCত ঘৰ পাইছে নেকি? ঘৰ পোৱাজনে হাত দাঙকচোন, যিজনে টকা পাইছে। পোৱা নাই? পোৱা নাই? চবৰ টকা দিব লাগে। এইটো কেনেকুৱা BTC চলিছে? যদি নৰেন্দ্ৰ মোদীৰ টকা, ৰাইজৰ টকা, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই BTC দুখীয়া মানুহৰ কাৰণে ঘৰ বনাইছে আৰু ঘৰ কেইটা বনাবলৈ BPF-ক টকা দিব লাগে, এইটো কেনেকৈ চলিব? এনেকে নচলিব নহয় সমাজ। এনেকে কেনেকে সমাজ চলিব? আজি চাউলখিনি পুৰাকৈ নাপাওঁ, ঘৰটো নাপাওঁ। মোক কৈছে বেলেগ কথা বাদ দিয়ক, বোলে বৃদ্ধ পেঞ্চন পাবৰ কাৰণে বোলে টকা দিব লাগে। লাগে নেকি? ইয়াতকৈ আৰু পাপৰ কাম কি হ'ব পাৰে চিন্তা কৰকচোন। চৰকাৰে কৈছে যে 60 বছৰ পাৰ হ'লে প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে বৃদ্ধ পেঞ্চন পাব লাগিব। প্ৰতিগৰাকী বিধৱা মহিলাই বিধৱা পেঞ্চন পাব লাগিব। কিন্তু আজি দিল্লীৰ পৰা পঠাই, দিছপুৰৰ পৰা পঠাই, কোকৰাঝাৰৰ পৰা হৰিচিঙা আহি পাওঁতে যিমান মেকুৰী আছে চবেই অলপ অলপ পিঠা খাই থাকে। আৰু মেকুৰীবিলাকক ভোট দিব নোৱাৰি দেই। দিব নেকি? মেকুৰীক ভোট দিলে মাছো খাব, পিঠাও চুৰ কৰিব, আমাৰ ল'ৰা ছোৱালীৰ চাকৰিও চুৰ কৰিব, পেঞ্চনো চুৰ কৰিব, ঘৰো চুৰ কৰিব। আৰু মেকুৰী পাৰ্টিক ভোট দিব নালাগে, আৰু যি হৈ গ'ল হৈ গ'ল। আজি BTCত আপোনালোকে চিন্তা কৰক, ওদালগুৰিৰ পৰা ৰৌতালৈকে ৰাস্তাটো হোৱা নাই। 1000 কোটি টকা আহে, কমচে কম ৰাস্তাটোতো বনায়। আজি BTC অঞ্চলত ৰিহন দৈমাৰীয়ে কৈ আছে বোলে অৰুণোদয় আঁচনি কোনেও নাপাব, মোৰ চহী লাগিব। বোলে মহিলাসকলক চাবেৰে BPF-ৰ মিটিঙত নগ'লে আত্মসহায়ক গোটৰ টকা নিদিওঁ। আৰে এনেকে কি ৰাজনীতি হ'ব নেকি? আজি আমি কৈছো অৰুণোদয় আঁচনি, মহিলাৰ আঁচনি, কোনো আঁচনি BPF-এ হাত দিব নোৱাৰে। ৰাজ্য চৰকাৰে সকলো ৰাইজৰ বাবে দিব। কোনো আঁচনিত BPF-এ হাত দিব নোৱাৰে। তেওঁলোকৰ যদি আঁচনি আছে তেওঁলোকে আনক। কোকৰাঝাৰত আমি যি টকা দিওঁ সেই আঁচনিৰে তেওঁলোকে টকা দি আঁচনি বনাওক। কিন্তু ৰাজ্য চৰকাৰে বনোৱা আঁচনিৰ ওপৰত আমি কোনো মেকুৰীক পিঠা খাব নিদিওঁ দেই। বেয়া পাই লাভ নাই মোক, এইবিলাক চিষ্টেম নচলিব। 15 বছৰ, এটা বছৰ নহয়, 2টা বছৰ নহয়, 3টা বছৰ নহয়, 15 বছৰ ইয়াত BPF-ৰ চৰকাৰ চলিলে। মই অলপ ওদালগুৰিত কৈছোঁ যে আজিকালি আৰু নাঙলত কোনেও খেতি নকৰে। নাঙলকো মিউজিয়াম থ'ব লাগিব, BPF-কো মিউজিয়ামত থৈ দিব লাগিব, আৰু নহ'ব আৰু এইবিলাক। যি হ'ল হ'ল। আজি এখন লিষ্ট বনাই দিয়ে যে এইখন মই চাকৰি দিলোঁ। হৰি, কেনেকুৱা ধৰণৰ কথা এইবিলাক? সেইকাৰণে ৰাইজ, আমি নতুন দিনৰ বাবে সাজু হ'ব লাগিব। যি আশাৰে আমি BPF দলক চৰকাৰ বহাইছিলোঁ, সেই আশা আজি আমাৰ পূৰণ নহ'ল। মইতো এনেকুৱা দল দেখা নাই। আমি BTR চুক্তি চহী কৰিলোঁ। আমি BTR চুক্তিত কি কথা লিখিলোঁ আপোনালোকে শুনি চাওক, বুজি চাওক। যে অসমখন আৰু ভাগ ভাগ কৰা নহ'ব। কিবা বেয়া কথা লিখিলোঁ নেকি কওকচোন? এটা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কয় যে BTR চুক্তি বেয়া। কিয় বেয়া? আমি অসমত থাকিব খুজিছোঁ, মিলা প্ৰীতিৰে থাকিব খুজিছোঁ, ভাই ককাইৰ দৰে আমি এইখন অসমত থাকিব খুজিছোঁ। কিয় চুক্তিখন বেয়া? চুক্তিত আমি লিখিলোঁ যে যি গাঁও BTADত সোমাব খোজে, যি গাঁও BTCত আহিব খোজে, সেই গাঁও আহিব পাৰিব।
আৰু কোনোবা যদি সীমাত আছে গাঁও বিটিচিৰ পৰা ওলাই যাব খোজে ওলাই যাব পাৰিব সোমাবও পাৰিব ওলাবও পাৰিব এটো কি বেয়া কথা হল আমি কি লিখিলো বিটিআৰ চুক্তিত যে বিটিচি অঞ্চলত অসমৰ দৰে নিয়ম নহব নিৰ্বেশ অৰ্থাৎ শিথিল নিয়মত ভেঞ্চাৰ স্কুলবিলাক প্ৰাদেশিকৰণ কৰা হ'ব এটো আমি কি বেয়া কথা লিখিলো আমি কি লিখিলো যে বড়ো ভাষাক সৰকাৰি ভাষাৰ মৰ্যাদা দিয়া হ'ব আমি কি লিখিলো যে বিটিচিৰ বাহিৰত বড়ো সকলৰ বাবে কাউন্সিল হ'ব আমি কি লিখিলো যে মাটি বাৰীৰ সকলোৰে সমান অধিকাৰ পাব লাগিব এটো কি আমি বেয়া কথা কলো নেকি এটা হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তিখন আমি পেলাই দিম হৰি আমি কি অসমত থাকিব আমাৰ ইচ্ছা নাই নেকি আমি কি মিলা প্ৰীতিৰে থকাৰ ইচ্ছা নাই নেকি এইবিলাক কথাৰে তেওঁ আমাক আজি প্ৰবঞ্চনা কৰিছে আজি আমাৰ বড়ো সকলৰ বাবে আমি ভাষা সঞ্চালকালয় সৃষ্টি কৰিলো কি ভুল কৰিলো আমি মাত্ৰ কি বিচাৰিছো যে আমি যি কৰিব লাগে কৰিম কিন্তু বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মানুহক সমানে থকাৰ অধিকাৰ দিব লাগে যদি 10টা চাকৰি ওলাই আমাৰ সকলো জাতি উপজাতিৰ মানুহে তাত সুবিধা পাব লাগে যদি মোৰ মাটি মই বিক্ৰী কৰিব খুজু কিনিব খুজু মোৰ জাতি উপজাতি যিয়েই নহক কিয় মোক সেই সুবিধা দিব লাগে এইখিনি আমি কি ভুল কথা কলো আজি 1000 কোটি টকাৰ আমি কি হিসাব পাব নালাগে কি আঁচনি আমি কৰিলো আজি আপোনালোকে চিন্তা কৰক কোভিড আহিলে অসম চৰকাৰে বিনামূলীয়া কোভিড ট্ৰিটমেন্ট কৰিলে মহাৰাষ্ট্ৰ পাঞ্জাবৰ দৰে ডাঙৰ চৰকাৰে কৰ্মচাৰী দৰমহা কাটিলে আমি কলো নাই দৰমহা পুৰা পাব বোলে চাউলো পুৰা পাব প্ৰথম বছৰ 3 টকা আছিল 1 টকা আছিল এই বছৰ বিনামূলীয়া হ'ব তাৰ পিছত আমি কি কলো যে কোভিডত মানুহৰ কষ্ট হৈছে ব্যৱসায় বাণিজ্য চলা নাই এপিএল হক বিপিএল হক বিনামূলীয়াকৈ লৰা ছোৱালী কলেজত এডমিশন পাব লাগিব 7 লাখ লৰা ছোৱালীক আমি বিনামূলীয়াকৈ কলেজত নাম ভৰ্তি কৰাৰ সুবিধা দিলো বিনামূলীয়া কিতাপ পাব লাগিব আজি কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ জৰিয়তে 60 বছৰ পাৰ হলে সকলোৱে বৃদ্ধ পেঞ্চন পাব লাগিব প্ৰতিটো বিধানসভা সমষ্টিত 16,000 কৰি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ যাৰ ঘৰত বিধৱা আছে দিব্যাংগ ব্যক্তি আছে বিয়া নোহোৱা ছোৱালী আছে তেওঁলোকক মাহত 830 টকাকৈ বেংক একাউণ্টত আমি জমা দিব লাগিব নামঘৰ মন্দিৰ বাথৌ 8,000 নামঘৰত 2.5 লাখ টকা কৰি এই বছৰ আমি দিব লাগিব আৰু তাতকৈ ডাঙৰ কথা হায়াৰ সেকেন্ডাৰী পৰীক্ষাত যিমান ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে সকলোকে বিনামূলীয়াকৈ স্কুটি এখনো দিব লাগিব আজি ইমান বিলাক কাম ছোৱালী যদি বিয়া হৈছে দেউতাক মাকে যদি সোণ দিব পৰা নাই বিয়াৰ লগত বিয়াখন ৰেজিষ্টাৰ কৰিলে চৰকাৰে 40,000 টকা একাউণ্টত দিব যাতে 1 তোলাকৈ সোণ কিনি ল'ব পাৰে আজি খিলঞ্জীয়া লোকৰ বাবে 1 লাখ পৰিয়ালক আমি অসমত ভূমিপট্টনৰ ব্যৱস্থা কৰিলো আজি কি আমাৰ বিটিচি অঞ্চলৰ মানুহক মাটিৰ কাগজ নালাগে আমি কি বেংকত লোন লোৱাৰ প্ৰয়োজনীয়তা নাই আজিতো আমাৰ এই অধিকাৰ একো নাই আজি বিজেপি চৰকাৰখনে আমি 5 কেজিকৈ চাউল পঠাইছো 35 কেজি আকৌ নৰেন্দ্ৰ মোদীয়েও কোভিড বুলি 35 কেজি চাউল পঠাইছে লগত 1 কেজি দালি পঠাইছে যিমান মহিলাৰ জনধন একাউণ্ট আছিল সবতে 1000 টকা কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জমা দিলে আজি বিজেপি দলে এফালৰ পৰা ৰাইজৰ বাবে সেৱাৰ জৰিয়তে ৰাইজৰ মাজত
আজি আমি নিষ্ঠাৰে সৈতে কাম কৰিছোঁ। আমি কেতিয়াও বিটিচিত কেতিয়াও ইণ্টাৰফেয়াৰ কৰা নাছিলোঁ। আমি ভাবিছিলোঁ যে BPF দলে ভাল কৰি চৰকাৰ চলাওক, ৰাইজক লৈ চৰকাৰ চলাওক, মৰমেৰে চৰকাৰ চলাওক। কিন্তু তেওঁলোকেতো মৰমেদি চৰকাৰ নচলালে। প্ৰতিটো জনগোষ্ঠীৰ ভাষাৰ বিকাশ হ'ব লাগে, ক'ত তেওঁলোকেতো একো কাম নকৰিলে। প্ৰতিটো জনগোষ্ঠীৰ ল'ৰাই কম বেছি পৰিমাণে চাকৰি পাব লাগে আৰু টকা নিদিয়াকৈ পাব লাগে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সকলোৱে বিনামূলীয়াকৈ পাব লাগে। চৰকাৰে দিয়া চাউল কেইটা সম্পূৰ্ণকৈ পাব লাগে। আজি এটা ওলোটাই ৰিহন দৈমাৰীয়ে কৈ আছে বোলে মই চহী নকৰিলে অৰুণোদয়ে নাপাব। হৰে, আমাৰ আঁচনি, আমাৰ কথা, তেওঁ আকৌ মাজত ক'ৰ পৰা সোমাই আপোনালোকে নিজে কওকচোন। মই ৰিহন দৈমাৰী ডাঙৰীয়াক ওদালগুৰিত কৈছোঁ যে মানুহৰ লগত বেছি খেলা কৰি থাকিলে পিছত চহী দিব পাৱাৰে গুম হৈ যাব, চহী দিব পাৱাৰে নোহোৱা হৈ যাব। মন্ত্ৰীৰ পিছত প্ৰাক্তন লাগি যাব। মানুহৰ আশীৰ্বাদতহে ৰাজনীতি হয়, মানুহৰ অভিশাপত ৰাজনীতি নহয়। মহিলাসকলক ভয় খুৱাই মিটিঙত আনিলে ৰাজনীতি নহয়। মহিলাসকলৰ হৃদয় জয় কৰিব লাগিব, মন জয় কৰিব লাগিব সেৱাৰ মাজেৰে। যেতিয়া এগৰাকী মহিলাই ভাবে যে এই ল'ৰাটো মোৰ পেটৰ ল'ৰা, ই মোৰ ভাই, ই মোৰ ককাই, তেতিয়া আৰু ভয় খুৱাব নালাগে, ভোট নিজে নিজে আইসকলে দিব। হয় নহয় আইসকল, মই ভুল কথা কৈছোঁ নেকি? তেওঁলোকে কয় BPFৰ মিটিঙত নহ'লে ইটো নহ'ব সিটো নহ'ব, যেন BPF মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু বৰ দিলেই হ'ল আৰু। চাওকচোন, এনেকুৱাটো ছিষ্টেম মই ক'তো শুনা নাই। আজি বিজেপিক ভোট নিদিয়া জেগাতো বিজেপিয়ে কাম কৰে। আজি জনিয়া, বাঘবৰ, জলেশ্বৰ এইবিলাক জেগাত বিজেপি কেতিয়াও নিজিকে, কিন্তু জালুকবাৰীতো 16,000 অৰুণোদয় আঁচনি, বাঘবৰতো 16,000। আজি যদি মঙলদৈত গুৰুজ্যোতি দাসৰ তাত 16,000 স্কিম অৰুণোদয়, একেধৰণে জলেশ্বৰতো 16,000। ভোট কিন্তু আমি নাপাওঁ। ভোটৰ কাৰণে মানুহে ৰাজনীতি নকৰে, মানুহে দৰিদ্ৰ নাৰায়ণৰ উত্থানৰ বাবে, সেৱাৰ বাবে মানুহে ৰাজনীতি কৰে। আৰু যেতিয়া মানুহে কয় যে BPFক ভোট নিদিলে ইটো নিদিওঁ সিটো নিদিওঁ, এইবিলাক কথা বেছিকৈ কৈ থ'লে পাব্লিকে BPFকে মিউজিয়ামত থৈ দিব, পিছত চোৱাহে বস্তু হ'ব আৰু একো নহ'বগৈ। এইবিলাক ৰাজনীতি নচলে। সেইবাবে ৰাইজ এইবাৰ মাৰ বান্ধি থিয় হওক। এবাৰ টেঙা আম খোৱালে, দুবাৰ খোৱালে, তিনিবাৰ খোৱালে, আৰু 4বাৰ টেঙা আম খাম নেকি কওকচোন? 4বাৰ টেঙা আম কোনোবাই খাব নেকি? 3বাৰ টেঙা আম খোৱালে। ইলেকশ্যনত গোটেইকেইটা জনগোষ্ঠীৰ নাচনি আহিব, ভাল ভালকৈ নচুৱাব, নাচ চাম, ভাল লাগে মনটো। কিন্তু ইলেকশ্যনৰ পিছত সেই নাচনিকেইটাক কিবা দিম নে নাই? চাকৰি বাকৰি তেওঁলোকৰ ঘৰত চাউল পাবনে নাই? তেওঁলোকে VCDCক টকা নিদিয়াকৈ তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবনে নাই? সেইবিলাকতো নহ'ব। গতিকে ছোৱালীকেইজনী কিয় কষ্ট দিব লাগে? কিয় কষ্ট দিব লাগে? যদি মনৰ পৰা আমি কাৰোবাক যদি আৰাধনা নকৰোঁ, মনৰ পৰা যদি ভাল নাপাওঁ, ইলেকশ্যনৰ সময়ত নাটক কৰিব নাপায়। এইবিলাক বেয়া কথা। এই নাটক কৰা ভুল, নাটক কৰা পাপ। সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমাক পৰিৱৰ্তন লাগিব। আমি বিচাৰিছোঁ যে বড়ো, ৰাভা, হিন্দী ভাষী, বঙালী ভাষী, অসমীয়া ভাষী, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, আমি সকলোৱে এই BTCখনক নিজৰ বুলি ভাবিব লাগিব। এখন ফুলনি বাগিচাৰ দৰে, যেনেকে এখন ফুলনি বাগিচা দেখিলে ভাল লাগে, ৰঙা নীলা সব ফুল ধুনীয়াকৈ সৌন্দৰ্য বৃদ্ধি কৰি আছে, গ'লে মনটো ভাল লাগে। BTCত সকলো জাতি জনগোষ্ঠীৰ সাজপাৰ জিলিকিব লাগিব। সকলো জাতি জনগোষ্ঠীৰ মাতৃসকলে আনন্দত থাকিব পাৰিব লাগিব। আমি ইয়াত
বৈষম্যহীন এখন সমাজ সৃষ্টি কৰিব পাৰিব লাগিব। সেইবাবে ৰাইজ এইবাৰ পৰিৱৰ্তনৰ সময়। এইবাৰ আমি 15 বছৰৰ অন্ধকাৰৰ কলীয়া ডাৱৰ অতৰাই বিটিচিত সুৰুজৰ নতুন পোহৰ আমি আনিব লাগিব। মই দেখিছো মাজবাটৰ পৰা কলাইগাঁৱলৈকে, ধনচিৰিৰ পৰা ওদালগুৰিৰ পৰা হৰিচিঙালৈকে মই যি স্থানতে গৈছো মানুহৰ অকুণ্ঠ মৰম, মানুহে পৰিৱৰ্তন বিচাৰিছে। এই দিন মই বিচৰা নাছিলো। আজি 15 বছৰে বিপিএফ দলৰ প্ৰতিটো কাম কাজৰ লগত মই একেলগে থিয় হৈছিলো। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি সম্পূৰ্ণ সমৰ্থন কৰিছিলো, কাৰণ আমাৰ বিশ্বাস আছিল যে এখেতসকলে ৰাইজৰ কাম কৰিব। কিন্তু কি কৰিলে? বোলে ভিচিডিচি বনাই দিলো, দুখীয়া মানুহৰ পৰা কালেকশ্যন কৰিব লাগে। এনেকুৱাটো আমি সমাজৰ কল্পনা কৰা নাছিলো। 1000 কোটি টকা আহে, এখন আঁচনি নাই। ৰাস্তা ঘাটৰ অৱস্থা নাই। ৰাজ্য চৰকাৰৰ টকা দি কিবা নবনিলে একো বনিবলগীয়া নাই। আজি ওদালগুৰিৰ পৰা নাগিজুলিলৈ ৰাস্তা হৈছে, তাত বিপিএফে কৰা নাই, ৰাজ্য চৰকাৰে কৰিছে। আজি যদি ৰঙিয়াৰ পৰা তামুলপুৰলৈ ৰাস্তা হৈছে, ৰাজ্য চৰকাৰে কৰিছে। বিপিএফৰ বাজেটেদি, বিটিচিৰ বাজেটেদি এটা টকাৰ কাম হোৱা নাই। খালি ঠিকাদাৰবিলাক ককবক কৰি কোকৰাঝাৰৰ কাষে পাশে ঘূৰি থাকে। কোনো কাম নাই, কোনো দুখীয়া মানুহৰ কাম নাই। আজি বড়ো, অনাবড়ো সকলো জাতি জনগোষ্ঠীৰ লোকে আজি 15 বছৰে অন্ধকাৰ দেখিছে। মোৰতো বেয়া লাগে, ল'ৰাবিলাকে মোক হোৱাটছআপ কৰি থাকে, দাদা মাটিডোখৰ বিক্ৰী কৰিব নোৱাৰো, পাৰ্মিশ্যন দিয়া নাই। দাদা আমি দুখীয়া মানুহ, ঘৰ পোৱা নাই। কথা ক'লেও একো নকৰে। কোনোবা মানুহে মাটিৰ পট্টা এখন খুজিলে পট্টা নাপায়। মাটিৰ পট্টা নাথাকিলে বেংকে লোন ক'ৰ পৰা দিব? কোনো ব্যৱস্থা নাই। আজি কৈছে ইলেকশ্যন আহিলে ক'ব কাৰোবাক মাতি নি বুজাব যে এইবাৰ আমি চব কৰি দিম দেই। আৰে 15 বছৰ কি কৰিলো? যি মূলা বাঢ়ে তাৰ দুপাদতে চিন। যদি 15 বছৰে একো নহল আৰু জীৱনত একো নহয়, এইবিলাক আৰু আশা কৰি লাভ নাই। 15 বছৰ একো নাই। এতিয়া কৈছে হিমন্ত বিশ্ব শৰ্মাই যিমান মিটিং কৰক আমিয়ে জিকিম। আৰে তুমি ভগৱান নেকি? কেনেকে জানিবা মানুহৰ পেটত কি আছে? মানুহৰ পেটত কি আছে বাকচৰ সময়তহে গম পাম। মই কম নেকি মই আহি গলো আৰু চব জিকি যাব? তেনেকে হ'ব পাৰে নেকি? লাও পাতৰ তলত থাকে নে নাই? নেতা ৰাইজৰ তলত থাকিলেহে নেতা। নেতাই ৰাইজৰ ওপৰত জাপ মাৰিলে ই নেতা তেতা নহয় আৰু। লাও যেনেকে পাতৰ তলত থাকে, সি লাগিলে হাগ্ৰামা মহিলাৰী হওক, ৰাইজৰ তলত থাকিব লাগিব, ৰাইজৰ ওপৰত থাকিব নোৱাৰে। সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কয় যে মই প্ৰধান সেৱক। হাগ্ৰামা মহিলাৰে কয় চিফ আহিছে, চিফ চিফ চিফ। এইটো কি চিফ হয়? এইটো কি চিফ? ক'ব লাগে প্ৰধান সেৱক আহিছে, আমাৰ এজন সেৱক আহিছে, আমাৰ এজন দাদা আহিছে, আমাৰ এজন ভাই আহিছে, এজন আমাৰ মামা আহিছে, হয় নহয়? এজন আমাৰ খুৰা আহিছে। ইয়াত কয় চিফ আহিছে। আৰে এইটো ক'ৰ পৰা আহে? চন্দ্ৰগ্ৰহণৰ পৰা আহিল নেকি, নে সূৰ্যৰ পৰা আহিলে? এনেকে নহয় নহয়। মই সকলো জায়গাতে কওঁ যে ৰাইজৰ তলত থাকিলে আমি ৰজা সদায় হ'ব পাৰিম। যি ৰজাই ৰাইজৰ ওপৰত উঠিব খুজিছে, তাৰ সি যিমানেই ডাঙৰ ৰজা নহওক কিয়, তাৰ ৰাজপাট খহিছে খহিছে খহিছে। এটা দিন আছিলে, ঠিক আছে, চেক্ৰিফাইচ কৰিছা, কষ্ট কৰিছা, সন্মান দিয়া হ'ল। কিন্তু আমাকতো অন্যায় কৰিব নহ'ব নহয়, আমাকতো অবিচাৰ কৰিলে নহ'ব নহয়। মই আপোনালোকক হিচাপ দিম 15 বছৰত বিটিচিত কিমান চাকৰি হৈছে, কেইজন আমাৰ মানুহে পালে, হিচাপ উলিয়াব। আজি ক'ত গ'ল? কোনে পায় এইবিলাক? বোলে লিষ্ট বনাই দিয়ে। আৰে লিষ্ট বনোৱাৰ পাৱাৰ ক'ত? যদি লিষ্টে বনাই দিলে কলেজবিলাক বন্ধ কৰি দিয়া। কিহৰ কাৰণে বড়োলেণ্ড ইউনিভাৰ্চিটি লাগে?
কিয় কাৰণে কলেজ লাগে যদি মেৰিটত কোনেও চাকৰিয়ে নাপায়? চবে হাগ্ৰামা মহিলাৰ ঘৰত কাম কৰিলে হ'ল, তেতিয়া চাকৰি পাম যদি লিষ্টে বনায়। পঢ়া শুনা বাদ দিব লাগিব, আৰু ইঞ্জিনিয়াৰ মেডিকেল পঢ়ি কি লাভ হ'ব? সেইকাৰণে ৰাইজ, এই অন্যায় অবিচাৰ কবাত নহয় কবাত শেষ হ'ব লাগে। ভাল চিনেমা এখন চলিলেও শেষ হয়, হয় নহয়? হাগ্ৰামা মহিলাৰ শেষ নহয়হে নহয়, কিবা কিবি কৈ 15 বছৰ চলিলে আৰু এইবাৰ আৰু ফুল ষ্টপ লগাই দিব লাগিব যে ইটি, হয় নহয়? আৰু ভয়টাই নাখাব দেই, এইবিলাক কোনে একো কৰিব নোৱাৰে, এইবিলাক চব ফাকৰাওবাজি কথা যে ইটো কৰি দিম সিটো কৰি দিম, একদম ভয় নাখাব। ৰাইজে ক'ৰবাত ভয় খায় নেকি? কোনোবাই ভয় খাব নেকি? একদম ভয়টাই নাখাব। যাক ভাল পায়, মই কোৱা নাই বিজেপিক ভোট দিব বুলি, যাক ভাল পায় তাকে ভোট লগাই দিব, যাকে ভাল পায়। মই অনুৰোধ কৰিম যে ৰাইজ বিজেপিক ভোট দিব, আমি বিজেপিয়ে ভাল কাম কৰিম, কিন্তু সিদ্ধান্ত আপোনালোকৰ। কালি মই বিজেপিক ভোট নিদিলে মই কি পুলিচ লৈ ইয়াত আহিম নেকি? সেইটো কি নিয়ম হ'ল নেকি? ভাই তই ভোট নিদিলি ঘৰ নাপাবি দেই, আৰু হৰি তই ভোট নিদিবি, তই গ্ৰুপৰ টকা নাপাবি দেই, তই BPF-ৰ মিটিঙত আহিলে ইটো নহ'ব দেই। আৰে এইটো কি ষ্টাইল হয়? এইটো ষ্টাইলটো আমাৰ ক'তো নাই। এইটো এটা বীৰাপ্পান ষ্টাইল হৈ গ'ল দেখোন, আমাক কিবা নিদিলে একো নহ'ব, এইটো কি বস্তু হ'ল? সেইকাৰণে ৰাইজ এইবিলাক ভয় নাখাব। আপোনালোক সকলো যি জাতি জনগোষ্ঠীৰ ৰাইজে নহওক কিয়, আপোনালোক একোজন গৌৰৱী ভাৰতীয়, গৌৰৱী অসমীয়া, গৌৰৱী BTC-বাসী, আৰু আপোনালোকে নিজৰ স্বাধীনতা আৰু মৰ্যাদাৰে সৈতে জীয়াই থাকিব লাগিব। আৰু জীয়াই থকা আমাৰ জন্মস্বত্ব অধিকাৰ, ইয়াক আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। বিজেপি আপোনালোকৰ লগত থাকিব। আমি ইলেকশ্যন জিকিম নিজিকিম পিছৰ কথা, কিন্তু আমি আপোনালোকৰ লগত থাকিম। BTC-ক আমি ন্যায় প্ৰদান কৰিম। BTC-বাসী ৰাইজৰ অন্যায় আৰু সহ্য কৰা নহ'ব। আৰু মই নিশ্চিত, কোকৰাঝাৰত যদি এইবাৰ বিজেপিৰ চৰকাৰ গঠন হয়, আমাৰ BTC অঞ্চলত শান্তি আৰু সমন্বয়ৰ এটা নতুন আন্দোলন আৰম্ভ হ'ব। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে আগবাঢ়ি যাব পাৰিম। আৰু মই বিশ্বাস কৰোঁ যে হৰিচিঙাৰ ৰাইজে আমাক আশীৰ্বাদ কৰিব, মৰম কৰিব, আৰু ভাৰতীয় জনতা পাৰ্টিৰ ভোট দি জয়যুক্ত কৰিব। বিজেপিৰ চিনটো কি? কোন চিনত ভোট দিব লাগিব? ইমানে কম কৈছে নাজানে নেকি নে কি? কোন চিনত ভোট দিব লাগিব? কি চিনত? কি চিনত? একদম মনত থাকিবতো? থাকিব নে নাই? এইবাৰ BTC-ত কাৰ চৰকাৰ হ'ব? কাৰ চৰকাৰ হ'ব? বিজেপিৰ চৰকাৰ হ'ব এইবাৰ কোকৰাঝাৰত। আৰু হৰিচিঙাত কোন জিকিব? ৰিঞ্জয় বড়ো জিকিব। ৰাইজৰ আশীৰ্বাদত ৰিঞ্জয় বড়ো ডাঙৰীয়া জিকিব। আপোনালোকে আশীৰ্বাদ কৰিব। মোক কৈছে হৰিচিঙাৰ ৰাস্তা ঘাটৰ অৱস্থা খুব বেয়া বুলি। এদিন মই কোনোবা এটা সময় উলিয়াই মটৰচাইকেল চলাই অলপ ভিতৰৰ ৰাস্তাবিলাক চাই ল'ম, আৰু মই নিজে ধুনীয়াকৈ য'ত যেনেকৈ পাৰোঁ, যিমানখিনি পাৰোঁ ৰাইজৰ বাবে সেৱা কৰাৰ বাবে মই চেষ্টা কৰিম। আৰু যিমানে মোক কাগজ পত্ৰ দিলে সকলোখিনি ভাল কৰি চাই মোৰ শক্তি দি যি কৰিব পাৰোঁ মই গোটেইখিনি কৰিম। পুনৰ আই মাতৃসকল ইয়াত কিমান দেৰিৰ পৰা বহি আছে? 12টামান বজাৰ পৰা বহি আছে বোলে। কেইটাৰ পৰা? 10টা? 10টাৰ পৰা বহি আছে। বাপৰে, নমস্কাৰ কৰিছোঁ দেই আপোনালোকক। মোৰো অহাত দেৰি হ'ল, গতিকে আপোনালোকে ইমান কষ্ট কৰিছে, আপোনালোকক সঁচাই মোৰ বহুত ভাল লাগিছে। হৰিচিঙাত বহুত দিনৰ মূৰত আহিছোঁ, আকৌ আহিম, আৰু আপোনালোকৰ যিমানখিনি মোৰ শক্তি আছে, যিমানখিনি কৰিব পাৰোঁ আমি কৰি দিয়াৰ বাবে চেষ্টা কৰিম। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে